লোকনাথ কুটুম ডাঙৰীয়া আৰু এজিপিৰ সাধাৰণ সম্পাদক জিলা সভাপতি সাধাৰণ সম্পাদক ব্ৰজেন গাম ডাঙৰীয়া আৰু জিলা উপায়ুক্ত ডাঙৰীয়ানী আৰু আমাৰ পঞ্চায়তৰ আমাৰ পাপু দত্ত হাজৰিকা ডাঙৰীয়া আৰু মিচিং কাউন্সিলৰ GM তৈলুক পামেগাম ডাঙৰীয়া আৰু হাই মাতৃসকল আৰু আপোনালোকক আজি আগতীয়াকৈ বিহুৰ শুভেচ্ছা নিদিলোঁ পিছত হ'লেও আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা দিছোঁ আৰু মই আপোনালোকক এটাই মই ক'ব বিচাৰিছোঁ আজি আমি আপোনালোকক ৰেচন কাৰ্ড কিয় দিছোঁ এই ৰেচন কাৰ্ড কোনে দিছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুখীয়া লোকসকলক যাতে দুখীয়া হিচাপে থাকিবলৈ দিব বিচৰা নাই আৰু তেখেতসকলক যাতে নিজৰ ভৰিত নিজৰ থিয় হ'ব পৰাকৈ এই সুবিধাটো ব্যৱস্থা কৰা হৈছে আপোনালোকে জানে যে যিসকলে আমাৰ দুখীয়া লোকসকল আছে সকলোকে চাউলৰ কাৰ্ড ব্যৱস্থা কৰা হৈছে লগতে যিসকলে নিজৰ ঘৰ বনাব পৰা নাই তেখেতসকলক PMY ঘৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু তাতে লগতে আমাৰ কাৰ্ডৰ লগতে ৰেচন কাৰ্ডৰ লগতে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰা হৈছে যিসকলৰ বেমাৰী কিছুমান আমাৰ মাজৰ পৰা হয় তেখেতসকলক চোৱা চিতা কৰিবৰ কাৰণে ৰেচন আয়ুষ্মান কাৰ্ড 5 লাখ টকাৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু লগতে আপোনালোকে জানে যিসকলে আজি ঘৰে ঘৰে জল জীৱনৰ বিশুদ্ধ পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু বৃদ্ধসকলৰ কাৰণে বৃদ্ধ পেঞ্চন কৰি ব্যৱস্থা কৰি দিয়া হৈছে আৰু যিসকল কৃষকসকলৰ কাৰণে আমাৰ কৃষকসকলৰ পেঞ্চন ব্যৱস্থা কৰি দিয়া হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে চিন্তা কৰিছে ভাৰতবৰ্ষৰ জনসাধাৰণক যি ধৰণে উন্নতি পথলৈ লৈ যাব বিচাৰিছে মই ক'ব বিচাৰিছোঁ আজি ন্যায় বিচাৰি আহিছে ৰাহুল গান্ধী ডাঙৰীয়াই মই তেখেতক ক'ব বিচাৰিছোঁ ৰাহুল গান্ধীয়ে যে তেখেতক 60 বছৰ ৰাজত্ব কৰিছিল এই ভাৰতবৰ্ষৰ জনসাধাৰণক কি দিলে এইটোৱে তেখেতে আগত জবাব দিয়ক তাৰ পিছতে আমাক ন্যায় বিচাৰক বাকী বাদ দিয়ক মাজুলীৰ ক্ষেত্ৰত আপোনালোকে চাওক মাজুলীক আজি 60 বছৰে আমাক যিদৰে গোলামী কাটিবলৈ দি আছিলে বোকা পানীৰ মাজত আমাক গচকিবলৈ দিছিল আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে অসমৰ ভাৰতৰ কথা ক'বই বিচৰা নাই মাজুলীকে আজি আমি যোৰহাট নিমাতী দলং দি ব্যৱস্থা কৰি দিলে আৰু দুনাগুৰি দলং ব্যৱস্থা কৰি দিলে আৰু জিলা দিলে আজি গলে গলে ৰাস্তা ব্যৱস্থা কৰি দিয়া হৈছে পকা ৰাস্তা কৰি দিয়া হৈছে আজি পকা দলং কৰি দিয়া হৈছে আৰু ভাল খবৰ আপোনালোকক শুনাই ভাল পাম কাৰণ আজি ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ যেতিয়া আহোঁ তেতিয়া 7 ঘণ্টা এটা মই লাগিছিল আজি ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ যেতিয়া আহিব 2 ঘণ্টাত পোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আপোনালোকে চাওক আজি জাবৰ চুৰৰ পৰা কমলাবাৰীলৈকে হেককুটীয়া কুটিছে এই হেককুটিৰে পললেনযুক্ত ৰাস্তা হ'ব আৰু এইমতে আমাৰ মাজুলীয়ে উন্নত পথত আগুৱাই গৈছে আজি আমি এটা উপলব্ধি কৰিব লাগিব এটা সময়ত আপোনালোকেও পাইছিল আমিও পাইছিলোঁ মাজুলীৰ মানুহ কি হিচাপে
বেলেগ ডিষ্ট্ৰিক্টে যেতিয়া আমি মাজুলী নদী পাৰ হোৱাৰ লগে লগে কি কয় এই মাজুলীয়াল গৰিয়ালবোৰ আহিছে এনেকুৱা শব্দ শুনিবলৈ পাইছিলোঁ আমি এতিয়া মাজুলীয়ে যিধৰণে উন্নত হৈছে যিধৰণে ডেভেলপ হৈছে আজি মাজুলীলৈ মাটি কিনিবৰ কাৰণে এতিয়া লেণ্ড পাতিবলগীয়া হৈছে আজি মাজুলী মাটি কিনিবৰ কাৰণে যিধৰণে ব্যৱস্থা বাহিৰৰ মানুহ আহিছে তেখেতসকলক বন্ধ কৰিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ লগে লগে মাজুলী মানুহে মাটি কিনিব পাৰিব এই ব্যৱস্থা আমাক কৰি দিছে যি ভাল চিন্তা কৰিছে তেখেতৰ চিন্তাৰ দ্বাৰা আমাৰ মাজুলী আৰু ওপৰলৈ আগুৱাই যাব আজি আপোনালোকে জানে কোনো ইমান এখন এটা সমষ্টিত কোনো জিলা দিয়া নাছিল মাজুলীক দিয়া হৈছিলে আজি গলিয়ে গলিয়ে ৰাস্তা দিয়া হৈছে এটা কংগ্ৰেছৰ দিনত এইবোৰ কোনো চিন্তা কৰা নাছিল আজি মই আপোনালোকক এটাই অনুৰোধ যিসকলক PMWS গড় দিয়া হৈছে আপোনালোকক এটাই অনুৰোধ যাতে ধুনীয়াকৈ গড় বনাই দিয়ক যাতে আপোনালোকৰ মাজৰ যাতে আমি মিডল মেন কৰিবলৈ দিয়া নাই আপোনালোক ডাইৰেক্ট পইচা দিয়া হৈছে এই গড়বোৰ খুব ধুনীয়াকৈ যাওক আৰু ল'ৰা ছোৱালীবিলাকক আপোনালোকে দেখুৱাওক মই আপোনালোকক এটাই আজি লগ পাই আনন্দিত হৈছোঁ আপোনালোকক জনাই দিওঁ আনন্দিত হৈছোঁ মাজুলী যিধৰণে ডেভেলপ হৈছে আজি মই পলিটিক্স কৰিলোঁ মই আনন্দিত যিধৰণে আজি মাজুলী ডেভেলপ হোৱাৰ কাৰণে আপোনালোকে দুৰ্নীতি আৰু মুক্ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিধৰণে দুৰ্নীতি মুক্ত কৰিছে আপোনালোকে জানে 1 লাখ চাকৰিত আমি 6টা চাকৰি পাইছিলোঁ 6 টকা খৰচ নোহোৱাকৈ আমি চাকৰি দিছোঁ কংগ্ৰেছৰ দিনত যিবোৰ চাকৰি দিছে পৰকেইটা 5 লাখ টকা ঠাইকেইটা 10 লাখ টকা ডাঙৰ অফিচাৰবিলাকক 50 লাখ 1 কোটিলৈকে গৈছিল আমাৰ যে আমাৰ ল'ৰা ছোৱালীক পঢ়াই কিবা লাভ আছে জানো আমাৰ ল'ৰা ছোৱালীক পঢ়াম আমিতো চাকৰি কিনি দিব নোৱাৰোঁ যেতিয়া আমাৰ চৰকাৰ আহি গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আহি গ'ল তেতিয়া আকৌ আমাৰ পিতৃ মাতৃ ক'বলৈ আৰম্ভ কৰিছে আমাৰ ল'ৰা ছোৱালীক এতিয়া ভালকৈ পঢ়ালে 1 পইচা নিদিয়াকৈ আমি চাকৰি পোৱা হ'ব এই চৰকাৰ এইটো ন্যায় বিচাৰি আমি ৰাহুল গান্ধীৰ পৰা ন্যায় বিচাৰিব লাগিব আজি ৰাহুল গান্ধীয়ে মাজুলীত ন্যায় বিচাৰি আহিছে বোলে মই আহিয়ে উঠে তেখেতসকলৰ দিনত 60 বছৰত কি কৰিলে আমাৰ 9 বছৰত 7 বছৰত কি কৰিলে এইটো তেখেতৰ তুলনা কৰি আৰু মই তেখেতক এইটো কাৰণে নিমন্ত্ৰণ কৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ মাজুলী সোণৰ মাজুলী কৰাৰ কাৰণে এই সোণৰ মাজুলীটো চাবৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ মই আজি যিসকলে কংগ্ৰেছত আছিলে হয় ময়ো কংগ্ৰেছত আছিলোঁ এই সময়ত দালাল ৰাজ চলিছিল সেইটো কাৰণে আমি বিজেপিত আহিছোঁ বিজেপিত আহি ৰাইজক আমি চাবলৈ আৰম্ভ কৰিছোঁ কাৰণ এই দুৰ্নীতিমুক্ত কৰিবই লাগিব আৰু মই আপোনালোকক আৰু এটা কওঁ যে অৰুণোদয় প্ৰায়বিলাকত ক'বলৈ আহে আপোনালোকক কৈছোঁ আজি কথা দিছোঁ প্ৰত্যেকজন যিসকলে কাৰ্ড পাইছে ৰেচন কাৰ্ড পাইছে প্ৰত্যেকজনে অৰুণোদয় আঁচনি আপোনালোকক দিয়া ব্যৱস্থা কৰিবই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে নিশ্চিন্ত মনে থাকক অৰুণোদয় আঁচনি নিজে নিজে আহি যাব আৰু কিমান ভাল দিন ইমান ভাৰতৰ প্ৰধানমন্ত্ৰীক মই এটাই কওঁ আপোনালোকক ভাৰতৰ প্ৰধানমন্ত্ৰীক আকৌ আমি ভাৰতৰ প্ৰধানমন্ত্ৰী যেতিয়া আকৌ প্ৰধানমন্ত্ৰী বনাম তেতিয়া আৰু মাজুলী অসম আৰু ভাৰতৰ বহুত ওপৰলৈ উঠি যাব বিশ্বৰ আগশাৰী এটা ৰাজ্য হিচাপে আমি তুলনা কৰিব পৰা যাব মই ভাবোঁ আপোনালোকক এটাই অনুৰোধ আমাৰ ইয়াৰ যিটো মাজুলী যোৱা ডিষ্ট্ৰিক্টৰ MP এইবাৰ যোৱা ডিষ্ট্ৰিক্টৰ MPজনক আমি ভোট দিব লাগিব এইবোৰ তেখেতক আমি 100% ভোট দি এইবাৰ জয়যুক্ত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী বনাম
মই বেছি ক'ব বিচৰা নাই ইমানেই কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ মজা মজা নাইস নাইস সুপার